উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰি কঠোৰ পৰিষদ 2027 হাই ছেকেণ্ডাৰী পৰীক্ষাক লৈ নতুন সিদ্ধান্ত বেয়া ফলাফল কৰা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ চৰকাৰ 49খন বিদ্যালয়ৰ স্বীকৃতি কৰ্তনৰ চিন্তা চৰ্চা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে অসম ৰাজ্যিক মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষৰ গুৰুত্বপূৰ্ণ ঘোষণা 49খন বিদ্যালয়ৰ স্বীকৃতি কৰ্তনৰ সিদ্ধান্ত শিক্ষা বোৰ্ডৰ ইতিমধ্যে প্ৰস্তুত কৰা হৈছে বেয়া ফলাফল কৰা বিদ্যালয়ৰ তালিকা 3 বছৰ ধৰি বেয়া ফলাফল দেখুওৱা বিদ্যালয়ৰ তালিকা দিয়া হৈছে চৰকাৰক কন্টিনিউয়াসলি 3 ইয়ার্স কাৰ বেয়া তেতিয়া উলালে যে 49 স্কুল প্ৰাইভেটৰ বেয়া আৰু মাত্ৰ 9টা স্কুল এনেকুৱা আছে চৰকাৰী য'ত 3 বছৰ কন্টিনিউয়াসলি বেয়া আনহাতে 2027 বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকত নাথাকিব বৃত্তিমূলক বিভাগৰ পাঠ্যক্ৰম CBSEৰ মতে এই নিয়ম কৰা হৈছে জেনেৰেল ষ্টাডিজ সকলোৰে বাবে বাধ্যতামূলক হ'ব এৰিয়াৰী পৰীক্ষাত সহায় হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ আমাৰ ল'ৰা ছোৱালীক এই জেনেৰেল ষ্টাডিজৰ কিছুমান জ্ঞান দিবৰ কাৰণে এই জেনেৰেল ষ্টাডিজ যেটো বিষয় সেই বিষয়টো ইন্ট্ৰডিউস কৰা হৈছে আৰু ফ্ৰম টাইম টু টাইম ভেৰি অফন আমি জেনেৰেল ষ্টাডিজৰ কিতাপখন কিন্তু চেঞ্জ কৰি থাকিম ইয়াৰ উপৰি এইবাৰৰ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ল জুবিন গাৰ্গ বিষয়ক পাঠ আমাৰ নিজৰ প্ৰাণৰ শিল্পীয়ে কৈছো আৰু তেখেতৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় শিক্ষা মন্ত্ৰী মহোদয় এটা ইচ্ছা প্ৰকাশ কৰিছিল যে তেওঁৰ স্মৃতিটো যদি ভালকৈ যুগমীয়া কৰিব লাগে তেতিয়াহ'লে পাঠ্যক্ৰমত তেওঁ সন্নিৱিষ্ট হ'ব লাগে আৰু সেইমতে 9 আৰু 10 অলৰেডি ওলাই গ'ল কিতাপখন তাত আছে জুবিন গাৰ্গৰ বিষয়ে আছে ভূপেন হাজৰিকাৰ বিষয়ে দিয়া হৈছে আনহাতে এতিয়াৰে পৰা 33% নম্বৰ লাভ কৰিলেহে উত্তীৰ্ণ হ'ব পৰীক্ষাৰ্থী দুটাতকৈ অধিক বিষয়ত অনুতীৰ্ণ শিক্ষাৰ্থীয়ে পুনৰ কৰিব লাগিব নামভৰ্তি 2 সপ্তাহৰ ভিতৰত খোলা হ'ব ৰি-এডমিশন পৰ্টেল প্ৰথম পৰীক্ষা ৰিজাল্ট দিয়া 2 মাহ পিছতে আমি স্পেশাল এক্সাম পাতিম যিবিলাকে তাতেও ফেল কৰিব তেওঁলোকেও দিব পাৰিব বেটাৰমেন্ট তেওঁলোকেও দিব পাৰিব জব এই বছৰ যিবিলাকে ফেল কৰিছে বা ভাল কৰিব বিচাৰে তেওঁলোকেও দিব পাৰিব সো দ্যাট এটা ৰেগুলাৰিটি হয় সবে ৰেগুলাৰ ক্যান্ডিডেট হিচাপে থাকিব দুটাতকৈ যদি বেছি বিষয়ত ফেল কৰে তেতিয়া তেওঁলোকে ৰি-এডমিশন ল'ব লাগিব 2027 চনৰ পৰা 3টা গ্ৰুপত বিষয়বোৰ বিভক্ত হ'ব কলা শাখাৰ পৰীক্ষাৰ্থীয়ে গ্ৰুপ চিৰ পৰা এটা স্কিল বিষয় লোৱাটো বাধ্যতামূলক সময়ে সময়ে পাঠ্যক্ৰম সলনি হৈ থাকিব বুলি সংবাদ মেলত মন্তব্য শিক্ষা বোৰ্ডৰ বিষ্ণু শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ